তনুৰ তলা নলা বুজা টান এবাৰ উত্তৰ বিচাৰে মোক অকল শংকৰজ্যোতি আব্দুল আৰু প্ৰকাশ সাহু তিনটা মোক এনসাৰ দিবই লাগিব এবাৰ ক্ষমা বিচাৰে 17 তাৰিখত বিএন সিঙত যি ঘটনাটো ঘটিল হেতু তাৰ বাবে মই ৰাজ্যৰ ওচৰত ক্ষমা বিচাৰিছো এবাৰ অসমীয়াক উদ্দেশ্যে গালি পাৰে सब फ्री में खाने वाला आदमी है सब फ्री में खाने वाला आदमी है सब दलाल लोग है खड़ा है सबको रोटी खाने आना है এবাৰ স্পষ্টীকৰণ দিয়ে ওলাই গ'ল আৰু মোৰ মুখৰ পৰা কিন্তু মানে মই হেতু কাৰণে মই সবক সৰি বুলি কৈছো কি নিজৰ ওপৰত পাৰ্সনালি নলব প্লিজ মানে মই হেতু পেনিক সময়ত ওলাই গ'ল মোৰ মুখৰ পৰা আসলতে তনু চাহিয়ে কব খুজিছে কি আপোনালোকক শুনাব বিচাৰিছো তিনিটা মন্তব্য তিনিওটা মন্তব্য শুনি বিচাৰ কৰক কেইবাৰ ভাষ্য বদলি কৰি বিভ্ৰান্ত কৰিছে সমাজক প্ৰথম বক্তব্য উত্তৰ দিব লাগিব শংকৰজ্যোতি বৰুৱাই মোক অকল শংকৰজ্যোতি আব্দুল আৰু প্ৰকাশ সাহু তিনটা মোক এনসাৰ দিবই লাগিব এইবাৰ শুনক শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰে সৃষ্টি কৰা প্ৰতিক্ৰিয়াৰ পাছত তনু চাহিৰ মন্তব্য 17 তাৰিখত বিএন সিঙত যি ঘটনাটো ঘটিল হেতু তাৰ বাবে মই ৰাজ্যৰ ওচৰত ক্ষমা বিচাৰিছো কাজিয়া হোৱা সময়ত যি শব্দ মোৰ মুখৰ পৰা ওলাইছে মই এইটো লৈ বহুত দুখিত আৰু মই এইটো শব্দটো কোনো অসমীয়া মানুহ জাতি দল সংগঠন উদ্দেশ্য কৰি কোৱা নাই এটা পৰিস্থিতিত পৰি পিনি মই ভয়ত এইবোৰ কৈ পালো কেৱল এয়াই নহয় পৰৱৰ্তী সময়ত ভাষ্য সলনি কৰি তনু চাহিৰ মন্তব্য মই শংকৰদাৰ ওপৰত কোনো অভিযোগ অনা নাই ফাৰ্ষ্ট অফ অল 17 মেৰ ইনসিডেন্টত মই বিশেষকৈ এলিগেশন আব্দুল সত্তাৰ প্ৰকাশ সাহু ৰিতেশ ৰঞ্জন সিং এণ্ড ফেমিলিৰ ওপৰত লগাইছো ফৰ ডেট ইউ কেন ভেৰিফাই মাই এফআইআৰ কপি ইফ পচিবল মই শংকৰদা ওপৰত এফআইআৰ কৰা নাই মোৰ এফআইআৰ নম্বৰ হ'ল 8925 শুনিলে কি বুজিলে তনু চাহিয়ে সঁচাকৈ শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে কোনো অভিযোগ দাখিল কৰা নাই নে যদি কোনো অভিযোগেই নাই তেনেহলে কি অপৰাধত শংকৰজ্যোতি বৰুৱা কাৰাগাৰৰ অন্ধ কোঠৰীত বন্দী এই প্ৰশ্নৰ উত্তৰ পাবলৈ এইবাৰ এই এজাহাৰখনলৈ মন কৰক তনু চাহি আৰু তেওঁৰ ভাতৃ নৱনীত চাহিয়ে ডিব্ৰুগড় আৰক্ষী অধীক্ষকক দাখিল কৰা এজাহাৰ এইখন 17 মে তাৰিখে বিএন সিং পেট্ৰল পাম্পত সংঘটিত ঘটনা সন্দৰ্ভত কিৰণ চাহিৰ পুত্ৰকন্যা নৱনীত আৰু তনু চাহিয়ে দাখিল কৰা এই এজাহাৰত ৰিতেশ ৰঞ্জন সিং প্ৰকাশ সাহু আব্দুল প্ৰদীপ চেত্ৰী ৰাজা দুম আশিষ দুম বিশাল দুমৰ সৈতে অভিযুক্ত কৰা হৈছিল শংকৰজ্যোতিকো তনু চাহিৰ চৰম মিথ্যাচাৰ উদঙাই দিবলৈ আৰু কিবা প্ৰমাণ লাগিবনে গুকাত মিছা কথা ধৰা পৰাৰ পাছত নিজকে অসমীয়া ছোৱালী সজাই আৱেগৰ নাটক ৰচনা কৰিব বিচৰা তনু চাহি আহিবনে আইনৰ গণ্ডিলৈ সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয় মই এইটো অসমৰ কাৰণে বা অসমীয়া জাতিৰ কাৰণে এইটো কেতিয়াও ক'ব নোৱাৰো বিকজ মই নিজে এটা অসমীয়া ছোৱালী নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট